নমস্কাৰ আজি আমি ৰাখিৰ বিষয়ে কথা পাতিম আপোনালোকে নিশ্চয় জানে ৰাখিয়ে আমাৰ ব্যক্তিত্বৰ বিষয়ে বহুখিনি কথাই কয় আমি ইয়াৰ আগতে ষষ্ঠ ৰাখিলৈকে আলোচনা কৰিছিলো আৰু আপোনালোকে সেই সমূহ ভিডিঅও চাব পাৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিব পাৰিব ভিডিঅসমূহ আজি আমি ৰাখি চক্ৰৰ সপ্তম ৰাখি তুলা ৰাখিৰ বিষয়ে সবিশেষ কথা পাতিম গতিকে আপোনালোকে ভিডিঅটো শেষলৈকে চাব আৰু শেষত কমেন্ট বক্সত নিশ্চয়কৈ লিখি জনাব যে কথাবোৰ আপোনাৰ লগত কিমানখিনি মিলিছে তুলা ৰাখিৰ চিহ্ন হৈছে পালা আপোনালোকে নিশ্চয় দেখিছে বা নিশ্চয় জানে হে এই ৰাখিৰ জাতক জাতিকা সকলে সকলোবোৰ বস্তু ব্যালেন্স কৰিব পাৰে এওঁলোক ন্যায় প্ৰেমী হয় আৰু এওঁলোক কমিউনিকেশনতো বহুত ভাল হয় এওঁলোকে যোগাযোগ বৰ ধুনীয়াকৈ কৰিব পাৰে মানুহৰ লগত স্বামী গ্ৰহ এওঁলোকৰ শুক্ৰ হয় আৰু সেইবাবে এওঁলোকে লাক্সাৰিয়াছ লাইফ বিচাৰে আৰু মানুহে তেওঁলোকক ভালকৈ ব্যৱহাৰ কৰাটো তেওঁলোকে বিচাৰে বায়ু তত্ত্ব এই ৰাখিৰ বিষয়ে এটা কথা ক'বই লাগিব যে এওঁলোকে অভাৰ থিংকিং বহুত কৰাও পৰিলক্ষিত হয় কোনোবাই যদি তুলা ৰাশি মানুহক আঘাত দিয়ে তেন্তে তেওঁ ক্ষমা কৰি দিয়ে কিন্তু সেই আঘাত তেওঁ কেতিয়াও পাহৰি নাযায় নিজে নেদেখালৈকে তেওঁলোকে একো কথা বিশ্বাস নকৰে আপুনি যদি কিবা এটা কথা কয় তেওঁ হলাগি থব কিন্তু সেই কথাটো তেওঁ বিশ্বাস নকৰে খোৱাত এওঁলোকৰ বহুত চখ আছে খাই বহুত ভাল পায় মান সন্মান এওঁলোকৰ বাবে প্ৰিয় এওঁলোকে নিজৰ মান সন্মানটো সদায় ভালকৈ ৰখাটো বিচাৰে নিজক সন্মান কৰাটো বিচাৰে ব্যক্তিত্ব সলনি হৈ থাকে এওঁলোকৰ আৰু এওঁলোকৰ ইমোশনো সলনি হৈ থাকে মানুহৰ লগত থাকি এওঁলোকে ভাল পায় মানে সামাজিক হৈ থাকি এওঁলোকে ভাল পায় কিন্তু ব্যক্তিত্ব সঘনে সলনি হোৱাৰ ফলত মাজে সময়ে এওঁলোকে অকলশৰে থাকিবলৈ বিচাৰে আপুনি কথা বহুত ধুনীয়াকৈ ক'ব জানে আৰু সেয়ে আপুনি বন্ধু বনাব পাৰে আপোনালোক হাইপাৰ এক্টিভ হয় সৃজনাত্মক ক্ষমতা আপোনালোকৰ মাজত বহুত বেছি আছে বস্তুবোৰ ভালকৈ চাই চিতি আপোনালোকে সিদ্ধান্ত লয় আৰু কেতিয়াবা সিদ্ধান্ত ল'বলৈ বহুত সময় লয় আৰু পিছত আপোনালোকে অনুশোচনা কৰে যে এই সিদ্ধান্তটো যদি মই আগতেই ললো হয় আপোনালোক বহুত ৰোমান্টিক হয় আপোনালোকে লাভ মেৰেজ কৰে আৰু আপোনাৰ যদি এৰেঞ্জ মেৰেজ হয় তেন্তে আপুনি আপোনাৰ স্পাউসৰ লগত ৰিলেশন মানে সুন্দৰ কৰি ৰাখে আপোনাৰ সম্পৰ্ক বহুত ভাল কৰি ৰাখে এওঁলোকে সুন্দৰতাৰ লগতে বুদ্ধিমান মানুহক বহুত ভাল পায় মানুহক বেয়াকৈ খুব কম কয় কিন্তু যেতিয়া কয় মানুহৰ অন্তৰত লগাকৈ কয় ফাইনান্সিয়েল প্ৰবলেম যদি থাকে হেয়া বিয়াৰ পাছত শেষ হৈ যায় কৰবাত অকমানকৈ লাগিলে আপোনাৰ তেজ ওলাই নেকি আপুনি নিশ্চয়কৈ এইটো কথা কমেন্ট বক্সত লিখি জনাবচোন যে আপোনাৰ কৰবাত অকমানকৈ লাগি গলে আপোনাৰ তেজ ওলাই নেকি আপোনালোক অলপ সময়ৰ বাবে হলেও সূৰ্যৰ পোহৰত বহিব মানে একদম খুব পখৰ ৰদত বহিব নালাগে অলপমান যেতিয়া কমে সূৰ্যৰ পোহৰটো আবেলি বা ৰাতিপুৱা আপোনালোকে সূৰ্যৰ পোহৰটো ল'ব আপুনি ফোকাস কৰিব নোৱাৰে আপুনি জানে কি কৰিব লাগে কিন্তু আপুনি সেই কামটো কৰিবলৈ আগবাঢ়ি নাযায় বা সেই কামটো আপুনি কৰিব নোৱাৰে কাম হৈ আপোনাৰ ৰৈ যায় আৰু এনেকুৱাও লাগে যে এই কামটো হলেই হেতেন কিন্তু সেই হবলগীয়া কামটো কি হৈ যায় আপোনাৰ ৰৈ যায় এওঁলোকে শান্তি বিচাৰে আপোনালোক শান্তিত থাকিবলৈ বিচাৰে আপোনালোকে শান্তিত থাকি ভাল পায় আপুনি নিজৰ ভুলটো মানি লয় কোনোবাই যদি আপোনাৰ ভুল আঙুলিয়াই দিয়ে আপুনি সেই ভুলটো মানি লয় আপোনালোকে জ্ঞান লৈ থাকি ভাল পায় জ্ঞান লৈ থাকি ভাল পায় মানে নতুন নতুন কথা আপোনালোকে শিকি থাকি ভাল পায় আপোনালোকে কিবা নহয় কিবা এটা কথা শিকিয়ে থকাৰ পৰিলক্ষিত হয় আৰু এইখিনি আছিলে তুলা ৰাশিৰ বিষয়ে সবিশেষ আপোনালোকে কিমানখিনি আপোনালোকৰ লগত ৰিলেট কৰিলে কমেন্ট বক্সত নিশ্চয়কৈ লিখি জনাব আৰু এতিয়া আমি আপোনালোকৰ বাবে লাকি কি আছে হেয়া চাম তাৰ আগতে আপোনালোক যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থব পাৰে আৰু লগতে বেল আইকনটো হিট কৰি থব পাৰে এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ এতিয়া আমি চাওঁ বলক আপোনালোকৰ লাকি বস্তু কি আছে আপোনালোকৰ বাবে আপোনালোকে ভগৱান শিৱৰ আৰাধনা কৰিব আৰু আপোনালোকৰ বাবে লাকি কালাৰ হৈছে হোৱাইট বগা আপোনালোকে বগা ধৰণৰ বস্তুবোৰ অকল কাপোৰ বুলিয়ে নহয় বগা ৰঙৰ যিবোৰ বস্তু আছে সেইবোৰ আপোনালোকে ব্যৱহাৰ কৰিব আপোনালোকৰ বাবে লাকি নাম্বাৰ হৈছে 6 15 24 33 আৰু 42 আপোনালোকৰ বাবে লাকি ডে হৈছে বা ডেজ হৈছে শুক্ৰবাৰ সোমবাৰ শনিবাৰ আপোনালোকে কিবা শুভ কাম কৰিবলৈ হলে এই কেইটা বাৰত কৰিব পাৰে আৰু আপোনালোকে মাদাৰ অফ পাৰ্ল ব্ৰেচলেট আপোনালোকে পিন্ধিব পাৰে গতিকে এইখিনিয়ে আছিল আৰু আপোনালোকে ভিডিঅটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আকৌ আপোনালোকক অন্য এটা ভিডিঅৰ সৈতে লগ পাম তেতিয়ালৈ আহিছো হৰ হৰ মহাদেৱ